নিশ্চিতভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচিনা এখন বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী বা বিশ্ববিদ্যালয়ৰ জড়িত বিষয়াই যদি এনেকুৱা ধৰণৰ কাম কাজ সংঘটিত কৰে, আন বহু ঠাইত এনেকুৱা সংঘটিত হোৱাৰ অৱকাশ নিশ্চিতভাৱে থাকিব। কিন্তু সকলো বিশ্ববিদ্যালয়ে যে এনেকুৱা কাম কাজ কৰিব আমাৰ মনে নধৰে। গতিকে যিসমূহ বিশ্ববিদ্যালয়ত এনেকুৱা ধৰণৰ কাম কাজ কৰাৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ হাতত ক্লু আছে বা মুখ্যমন্ত্ৰী হিচাপে তেখেতে তথ্য লাভ কৰিব পাৰে বা তেখেতৰ হাতত তথ্য আছে, সেই বিশ্ববিদ্যালয়সমূহতো অতি শীঘ্ৰে এই তদন্তৰ আওতাৰ জৰিয়তে সেইসকলৰ গোটেই ব্যৱস্থাসমূহ পোহৰলৈ আনিব লাগে। কাৰণ এখন বিশ্ববিদ্যালয় মানৱ সম্পদ গঢ়ে, বহু ছাত্ৰ ছাত্ৰীয়ে তাত পঢ়া শুনা কৰি নিজৰ ভৱিষ্যতটো আগুৱাই লৈ যায়। আৰু এই ক্ষেত্ৰত যদি কোনোবাই 2 নম্বৰী কৰি টকাৰ বিনিময়ত কোনোবা বিষয়াক মেনেজ কৰি যদি তেখেতসকলে নম্বৰ সংগ্ৰহ কৰি আগবাঢ়ি যায়, গতিকে এই কথাটো শৈক্ষিক জগতখনৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে, ঠাইখনৰ কাৰণে, বিশ্ববিদ্যালয়খনৰ কাৰণে আৰু অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ কাৰণে আচলতে মৰ্যাদা হানিকাৰক বিষয়। গতিকে যিসমূহ বিশ্ববিদ্যালয়, মহাবিদ্যালয় বা আন ঠাইত এই ধৰণৰ কাৰ্যৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে তেখেতসকলে ক্লু পাইছে বা মুখ্যমন্ত্ৰীয়ে সন্দেহ প্ৰকাশ কৰিছে, সেই বিশ্ববিদ্যালয়সমূহৰ ক্ষেত্ৰতো এই ব্যৱস্থা অতি শীঘ্ৰে গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। অসম ছাত্ৰ সন্থাৰ শৈক্ষিক ইতিহাসৰ আটাইতকৈ কলুৱা অধ্যায় বুলি ক'লেও ভুল নহয়। কাৰণ ইতিমধ্যে কথাটো জল পটপট হৈ গৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ পীঠস্থানস্বৰূপ যিখন বিশ্ববিদ্যালয়ক জাতীয় আন্দোলনৰ ফলত যিখন বিশ্ববিদ্যালয় গঠন হৈছিলে, গঢ়িছিলে, সেই বিশ্ববিদ্যালয়খনত যদি পইচা দি নম্বৰ বঢ়াই ল'ব পৰা হৈছে, তেতিয়াহ'লে তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই। আমি চৰকাৰলৈ আহ্বান জনাব বিচাৰিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো কেছ ফৰ মাৰ্কছ যিটো কথা ওলাই আছে যে ধনৰ বিনিময়ত নম্বৰ, সেই গোটেই কেলেংকাৰীটোৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আৰু এই গোটেই কেলেংকাৰীটোত জড়িত থকা প্ৰতিজনকে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে। কাৰণ লাখ লাখ ছাত্ৰ ছাত্ৰী, লাখ লাখ অভিভাৱকে নিজৰ সন্তানক, ছাত্ৰ ছাত্ৰীসকলে নিজে সেই বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰে যাতে নিজৰ জীৱন গঢ়িব পাৰে। ছাত্ৰ ছাত্ৰীয়ে দিবানিশি পৰিশ্ৰম কৰি পৰীক্ষাত বহে, তাৰপিছত এটা ফলাফল লাভ কৰে। আৰু তাৰ বিপৰীতে যদি কোনোবাই কোনো ধৰণৰ কষ্ট নকৰাকৈ কেৱল পইচা দি, কেৱল ঘোচ দি নম্বৰ বঢ়াব পাৰে, তাতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। এই কেলেংকাৰীটোক APSC কেলেংকাৰীৰ সমপৰ্যায়ৰ বুলি তুলনা কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে। এতিয়া দেখিছোঁ যে ডাটা এণ্ট্ৰি অপাৰেটৰ জাতীয় কেতবোৰ মানুহক কৰায়ত্ব কৰিছে, ভাল কথা হৈছে। কিন্তু কেৱল পুথি খলিহনাক ধৰি যাতে তদন্তটো নাসামৰে, তাৰ কাৰণেও আমি দাবী জনাইছোঁ। আৰু এই গোটেই ঘটনাৰ লগত জড়িত থকা বৰালিবোৰ পোহৰলৈ আহিব লাগে। কাৰণ আমি নাভাবোঁ যে ইমান এটা ব্যাগুম প্ৰশাসনৰ নাকৰ তলত এই গোটেই কথাটো চলি আছিল আৰু কাৰো ওচৰত খবৰেই নাছিলে, সেই কথাটোতো হ'ব নোৱাৰে। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই গোটেই কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আমি পুনৰ কৈছোঁ, ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক ন্যায় পাইছোঁ বুলি আশ্বস্ত হ'ব লাগে। আৰু ভৱিষ্যতে যে এনেকুৱা কলংকিত কাম কৰিবলৈ কোনেও সপোনতো ভাবিব নোৱাৰে, তাৰ কাৰণে প্ৰতিগৰাকী দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।